পইচা খাইছে, এওঁলোকে মাটি কেলেংকাৰ কৰি মাটিৰ পইচা খাইছে, এওঁলোকে মাটিৰ পট্টা দিম বুলি দুখীয়া মানুহৰ পৰা ভূমিহীন মানুহৰ পৰা পইচা খাইছে। এইখন চৰকাৰ হৈছে এফালৰ পৰা অসমৰ ৰাইজক লুণ্ঠন কৰা চৰকাৰ। আৰু সেই কথাবিলাক ক'লে মুখ্যমন্ত্ৰীয়ে কয় পুলিচ লগাই দিয়ে, সাংবাদিকে প্ৰশ্ন সুধিলে কয় তোৰ মালিকক লগাই দিম, মানুহে ছচিয়েল মিডিয়াত কৰিলে পুলিচ লগাই দি পেলাই এওঁলোকে মানুহক কৰায়ত্ব কৰে। গতিকে আমি কৈছো যে তেওঁলোকৰ যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ প্ৰতি অসমৰ ৰাইজ এওঁলোকে ভোট চুৰি কৰাৰ আৰম্ভ কৰিছে। এওঁলোকৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই, ভোট চুৰি কৰি পুনৰ মচনত দখল কৰাৰ যে আখৰত লিপ্ত হৈছে, এই কথাবিলাক অসমৰ ৰাইজে সষ্টম হৈ সন্মুখৰ পৰা যুঁজিব লাগিব। তাৰ বাবে আমি আজি এইখিনি প্ৰতিবাদ ইয়াত কৰিছো। গতিকে এই কাৰ্যসূচী আমি জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ নেতৃত্বত আমি ইয়াত এই কাৰ্যসূচী আজি পালন কৰিছো। ক্ষেত্ৰৰ কাষত অশোক সিংহলে জনগোষ্ঠীয় মূলৰ মাটি শ্ৰেণী পৰিৱৰ্তন কৰি তেওঁৰ নামত 38 বিঘা মাটি তেওঁৰ কোম্পানীক হস্তগত কৰিছে। ইয়াৰ তদন্ত কিয় নহব? মুখ্যমন্ত্ৰীৰ পত্নীয়ে গভৰ্ণমেণ্ট ছাবচিডি লয় আৰু দুখীয়া মানুহক, দুখীয়া মহিলাক 1200 টকাকৈ দি দৈনিক 41 টকা তেওঁলোকে মজুৰি দিয়ে। উদ্যমিতাৰ কথা কয়, 5 বছৰত 10,000 উদ্যমিতা আঁচনিত দৈনিক 5 টকাকে অসমৰ মহিলাই পায়। এতিয়া দিলীপ শইকীয়া, অশোক সিংহল আৰু এইবিলাকৰ তদন্ত আওতালে আহিব নে নাহিব? 57,000 বিঘা মাটি নহব। সেইকাৰণে আমি এটা কথা কৈছো, এই প্ৰতিবাদ থাকিব। আৰু এই কথাবিলাক ক'লে পীযুষ হাজৰিকাই বুলডোজাৰ লগোৱা AI ভিডিঅ' আপলোড কৰে। আমি ধিক্কাৰ দিছো।